নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ চেনেলটিত। আজি মই চৰকাৰী চাকৰি তথা পেঞ্চনৰ সম্পৰ্কে এটি গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন লৈ আহিছোঁ। ভিডিঅ'টি আৰম্ভ কৰাৰ আগত সকলোকে এটি ৰিকুৱেষ্ট, আপোনালোকে কাইণ্ডলি মোৰ ভিডিঅ'টি স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। সমগ্ৰ ভাৰতবৰ্ষৰ চৰকাৰী কৰ্মচাৰীসকলে বহু প্ৰত্যাশিত 8 পে কমিশ্যন সন্দৰ্ভত হোৱা পৰিঘটনাসমূহ তীক্ষ্ণ দৃষ্টিৰে নিৰীক্ষণ কৰি আছে। আনুষ্ঠানিক ঘোষণা কৰা হোৱা নাই যদিও চৰকাৰৰ শেহতীয়া বিবৃতিৰ পৰা অনুমান কৰিব পাৰি যে দৰমহা পুনৰীক্ষণ ব্যৱস্থাৰ উল্লেখযোগ্য পৰিৱৰ্তন দিগন্তত আহিব পাৰে। 2016 চনত কাৰ্যকৰী হোৱা বৰ্তমানৰ সপ্তম দৰমহা আয়োগে বৰ্তমানৰ দৰমহা গাঁথনিৰ ভেটি স্থাপন কৰিছিল যদিও মুদ্ৰাস্ফীতি আৰু জীৱন যাপনৰ ব্যয় বৃদ্ধিৰ লগে লগে কৰ্মচাৰীসকলে এটা আপডেটৰ বাবে আগ্ৰহী। আজি এই আলোচনা মই কেইটামান পইণ্টৰ জৰিয়তে কৰিম। প্ৰথম পইণ্টটো হ'ল ছিগনেলছ ফ্ৰম দ্য গভৰ্ণমেণ্ট হোৱাটছ বিং প্লেনড। 2 নম্বৰ পইণ্টটো হ'ল চেণ্ট্ৰেল এমপ্লয়িজ ডিমাণ্ড এণ্ড এক্সপেক্টেশ্যনছ। 3 নম্বৰ পইণ্টটো হ'ল চেলেঞ্জেছ এহেড ফ্ৰম ইমপ্লিমেণ্টেশ্যন। 4 নম্বৰ পইণ্টটো হ'ল ইউনিয়নছ এণ্ড ইলেকশ্যন ইয়াৰ প্ৰেছাৰ। চৰকাৰৰ সংকেত, কি পৰিকল্পনা কৰা হৈছে? পৰম্পৰাগত পে কমিশ্যন ব্যৱস্থাৰ পৰা আঁতৰি যোৱাৰ ইংগিত দিছে কেন্দ্ৰীয় চৰকাৰে। বৰঞ্চ ই এক গতিশীল দৰমহা পুনৰীক্ষণ ব্যৱস্থাৰ সন্ধান কৰিছে যিয়ে মূল অৰ্থনৈতিক কাৰকসমূহৰ ওপৰত ভিত্তি কৰি নিয়মীয়াকৈ দৰমহাৰ আপডেট প্ৰদান কৰিব পাৰে, যেনে মুদ্ৰাস্ফীতি আৰু GDPৰ বৃদ্ধি। এই সম্ভাৱ্য পৰিৱৰ্তনক পে কমিশ্যন ৰূপায়ণৰ মাজত ব্যৱধান দূৰ কৰাৰ প্ৰচেষ্টা হিচাপে দেখা যায়, যিয়ে প্ৰায়ে কৰ্মচাৰীসকলক পুনৰীক্ষণৰ বাবে বছৰ বছৰ ধৰি অপেক্ষা কৰি থাকে। কিন্তু নিৰ্দিষ্ট তথ্যৰ অভাৱত কৰ্মচাৰী আৰু ইউনিয়নসমূহে ভৱিষ্যতক লৈ উদ্বিগ্ন হৈ পৰিছে। চৰকাৰী কৰ্মচাৰীৰ দাবী আৰু আশা। 1 নম্বৰটো হ'ল ন্যূনতম দৰমহা বৃদ্ধি। ইয়াৰ অন্যতম প্ৰাথমিক দাবী হৈছে ন্যূনতম মৌলিক দৰমহা 18,000 টকাৰ পৰা সপ্তম দৰমহা আয়োগৰ অধীনত 26,000লৈ বৃদ্ধি কৰা, বৰ্ধিত জীৱন যাপনৰ খৰচ আৰু মুদ্ৰাস্ফীতিৰ লগত খোজ মিলাবলৈ ইয়াক অতি প্ৰয়োজনীয় বুলি ধৰা হৈছে। 2 নম্বৰটো হ'ল সময় ভাত্তা সালসলনি। কৰ্মচাৰীসকলে ডিয়াৰনেছ এলাউন্স, হাউচ ৰেণ্ট এলাউন্স আৰু পৰিবহণ ভাত্তা আদি ভাত্তাত অধিক নিয়মীয়া সালসলনিৰ বাবে ঠেলি দিছে। আৰ্থিক স্থিতিশীলতা নিশ্চিত কৰাৰ বাবে এই আপডেটসমূহ অতি গুৰুত্বপূৰ্ণ। 3 নম্বৰটো হ'ল ন্যায়পৰায়ণতা আৰু স্বচ্ছতা। কেৱল সময়ে সময়ে কমিশ্যনৰ ওপৰত নিৰ্ভৰ নকৰাকৈ ভৱিষ্যতযোগ্য আৰু স্বচ্ছ দৰমহা গাঁথনিৰ আহ্বান ক্ৰমাৎ বৃদ্ধি পাইছে। কৰ্মচাৰীসকলে এনে ব্যৱস্থা বিচাৰে যিয়ে দৰমহা আৰু সুবিধাৰ অবিৰত বৃদ্ধি নিশ্চিত কৰে। ৰূপায়ণৰ বাবে আগন্তুক প্ৰত্যাহ্বানসমূহ, মানে অষ্টম দৰমহা আয়োগ ৰূপায়ণৰ বাবে আগন্তুক সময়ত কি প্ৰত্যাহ্বান আহিব পাৰে? বৃদ্ধি পোৱা দাবীৰ মাজতো সংস্কাৰ ৰূপায়ণ কৰাটো পোনপটীয়াকৈ নহ'ব। লাখ লাখ কৰ্মচাৰীৰ প্ৰয়োজনীয়তাৰ সৈতে বিত্তীয় বাধাৰ ভাৰসাম্য ৰক্ষা কৰাটো এটা সূক্ষ্ম কাম। যদি চৰকাৰে গতিশীল পুনৰীক্ষণ ব্যৱস্থাৰ পথ বাছি লয়, তেন্তে ইয়াৰ বাবে বৰ্তমানৰ প্ৰক্ৰিয়াসমূহৰ সম্পূৰ্ণ অভাৰহলৰ প্ৰয়োজন হ'ব পাৰে। তদুপৰি ৰাজ্যসমূহে নিজৰ দৰমহা গাঁথনি কেন্দ্ৰীয় ব্যৱস্থাৰ সৈতে একাকাৰ কৰাৰ ক্ষেত্ৰত প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব পাৰে। যেনে ধৰক, এতিয়া যদি কেন্দ্ৰীয় চৰকাৰে অষ্টম দৰমহা আয়োগ গঠন কৰে, তেতিয়া অসমে সমান্তৰালকৈ গঠন কৰাটো এটা প্ৰত্যাহ্বান হিচাপে থিয় দিব পাৰে। কাৰণ অসমত বৰ্তমান সময়লৈকে বহুত ঋণ বাঢ়ি গৈছে আৰু আগলৈ হয়তো বাঢ়ি গৈ থাকিব। তেনেকুৱা ক্ষেত্ৰত অষ্টম দৰমহা আয়োগ গঠন কৰাটো অসম চৰকাৰৰ কাৰণে এটা প্ৰত্যাহ্বান হিচাপে থিয় দিব। ইউনিয়ন আৰু নিৰ্বাচন বৰ্ষৰ হেঁচা। কৰ্মচাৰী সংঘই নিজৰ দাবীৰ সৰব হৈ পৰিছে। আনকি কিছুমানে চৰকাৰৰ সোনকালে স্পষ্টতা প্ৰদান নকৰিলে প্ৰতিবাদৰ ভাবুকিও দিছে। নিৰ্বাচন সমাগত থকাৰ সময়তে চৰকাৰে কৰ্মচাৰীৰ উদ্বেগ সমাধানৰ সিদ্ধান্ত ক্ষিপ্ৰ কৰিব পাৰে বুলি জল্পনা-কল্পনা চলিছে। এয়া আছিল আজিৰ ইনফৰমেশ্যন। আশা কৰিছোঁ আপোনালোকে মোৰ ভিডিঅ'টি চাই উপকৃত হৈছে। লগ পাম আন এটি ভিডিঅ'লৈ। তেতিয়ালৈকে ষ্টে ফিট, ষ্টে হেল্ডি। বাই বাই। জয় অসম, জয় হিন্দ।